ব্রেকিং নিউজ চলছে এই মুহূৰ্তত পুনৰ দল ত্যাগ কৰিলে ৰাজেন গোহাঁই অজাপৰ প্ৰাথমিক সদস্যৰ লগতে সকলো দায়িত্বৰ পৰা পদত্যাগ কৰিছে সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে অৱশ্যে জনাইছো মুহূৰ্ত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো ৰাজেন গোহাঁই দল ত্যাগ হঠাৎ অসম জাতীয় পৰিষদ ত্যাগ কৰিছে ৰাজেন গোহাঁই দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ এই মুহূৰ্তত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে দলৰ সকলো পদবীৰ পৰা তেওঁ দায়িত্ব এৰিছে প্ৰাথমিক সদস্য পদ ত্যাগ কৰি সভাপতি লুৰিণজ্যোতি গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বিজেপি এৰি অজাপত যোগ দিছিল ৰাজেন গোহাঁই আৰু বৰ্তমান বিজেপি এৰি অজাপত যোগদান কৰা ৰাজেন গোহাঁই অজাপ দল ত্যাগ কৰিছে মুহূৰ্তত ডাঙৰ খবৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে সভাপতি লুৰিণজ্যোতি গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আমি জনাইছো ৰাজেন গোহাঁই দল ত্যাগ পুনৰ দল ত্যাগ ৰাজেন গোহাঁই লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে আৰু তেওঁ লিখিছে ৰাজেন গোহাঁই পদত্যাগ পত্ৰখনত লিখিছে ব্যক্তিগত কাৰণবশতঃ অসম জাতীয় পৰিষদৰ অজাপৰ প্ৰাথমিক সদস্য পদৰ লগতে দলৰ সৈতে জড়িত সকলো পদ আৰু দায়িত্বৰ পৰা তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছো বুলি লিখিছে পদত্যাগ পত্ৰখনত লিখিছে তেওঁ তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছে লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পুনৰ দল ত্যাগ কৰিছে অজাপ এৰিছে ৰাজেন গোহাঁই ডাঙৰ খবৰ বিজেপি এৰি অসম জাতীয় পৰিষদত যোগদান কৰিছিলে ৰাজেন গোহাঁই আৰু অসম জাতীয় পৰিষদৰ দায়িত্বটো আছিল ৰাজেন গোহাঁই তাৰ পিছতে হঠাৎ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজেন গোহাঁই হঠাৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজেন গোহাঁইৰ দল ত্যাগৰ পিছতে এতিয়া ৰাজ্যৰ ৰাজনীতি তীব্ৰ চৰ্চা লাভ কৰিছে এই বিষয়ে তীব্ৰ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে আৰু তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে লুৰিণজ্যোতি গগৈলৈ অজাপৰ সভাপতি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে দলৰ যি দায়িত্ব দিয়া হৈছিলে যি দায়িত্ব অৰ্পণ কৰা হৈছিলে এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদলৈ যি দায়িত্ব অৰ্পণ কৰা হৈছিলে ৰাজেন গোহাঁইক যি দায়িত্ব অৰ্পণ কৰা হৈছিলে সকলো দায়িত্বৰ পৰা পদত্যাগ কৰিছে লগতে দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিছে এই মুহূৰ্তত আমি জনাইছো ৰাজেন গোহাঁই দল ত্যাগ ব্যক্তিগত কাৰণবশতঃ বুলি তেওঁ উল্লেখ কৰিছে পদত্যাগ পত্ৰখনত অসম জাতীয় পৰিষদৰ প্ৰাথমিক সদস্য পদৰ লগতে দলৰ সৈতে জড়িত সকলো পদ আৰু দায়িত্বৰ পৰা তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছে বুলি উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈলৈ লিখিছে প্ৰিয় লুৰিণজ্যোতি গগৈ এই চিঠিৰ জৰিয়তে ৰাজেন গোহাঁই লিখিছে ব্যক্তিগত কাৰণত অসম জাতীয় পৰিষদৰ অজাপৰ প্ৰাথমিক সদস্য পদৰ লগতে মই দলৰ সৈতে জড়িত যি দায়িত্ব অৰ্পণ কৰা হৈছিল সকলো পদ আৰু দায়িত্বৰ পৰা তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছো জনাইছো পুনৰ দল ত্যাগ কৰিছে ৰাজেন গোহাঁই বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছিলে আৰু অসম জাতীয় পৰিষদত যোগদান কৰি অসম জাতীয় পৰিষদৰ দায়িত্বটো আছিলে দলীয় দায়িত্ব নাছিলে নেতৃত্ব প্ৰদান কৰিছিলে দলটোক আৰু পুনৰ অসম জাতীয় পৰিষদ ত্যাগ কৰিছে অসম জাতীয় পৰিষদ অজাপ ত্যাগ কৰি বৰ্তমান পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে প্ৰাথমিক সদস্য পদ দলৰ সৈতে দলৰ যি দায়িত্ব তেওঁক অৰ্পণ কৰা হৈছিল সকলো দায়িত্বৰ পৰা অব্যাহতি লৈছে বুলি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু হঠাৎ শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাজেন গোহাঁই আৰু ৰাজেন গোহাঁই হঠাৎ পদত্যাগ কৰাক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতি তীব্ৰ চৰ্চা এই বিষয়টো ৰাজ্যৰ ৰাজনীতি তীব্ৰ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে ৰাজেন গোহাঁই দল ত্যাগ পুনৰ দল ত্যাগ কৰিছে ৰাজেন গোহাঁই অজাপ এৰিছে ৰাজেন গোহাঁই বৰ্তমান প্ৰাথমিক সদস্য পদ ত্যাগ কৰি সভাপতি লুৰিণজ্যোতি গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজেন গোহাঁই হঠাৎ দল ত্যাগক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চৰ্চা লাভ কৰিছে বিষয়টোৱে হঠাৎ দল ত্যাগ কৰিছে ৰাজেন গোহাঁই হঠাৎ কিয় সিদ্ধান্ত লৈছে ৰাজেন গোহাঁই কোন দলত ত্যাগ কৰিব কোন দলত তেওঁ যোগদান কৰিব অজাপ ত্যাগ কৰি চৰ্চা লাভ কৰিছে বিষয়টোৱে হঠাৎ দল ত্যাগ কৰিছে অজাপৰ পৰা তেওঁ অজাপ এৰিছে মুহূৰ্তত আৰু সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰেজিগনেশ্যন দিছে মুহূৰ্তত সকলো দায়িত্বৰ পৰা অব্যাহতি লৈছে বুলি উল্লেখ কৰিছে পদত্যাগ পত্ৰত
তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছে দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাজেন গোহাঁই দল ত্যাগৰ পিছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ৰাজনীতিৰ তীব্ৰ চৰ্চা লাভ কৰিছে বিষয়টোৱে কিছুদিনৰ পূৰ্বে তেওঁ বিজেপিত আছিলে যিহেতু বিজেপিৰ পৰা বিজেপি দল ত্যাগ কৰি তেওঁ অসম জাতীয় পৰিষদত যোগদান কৰিছিলে আৰু জাতীয় পৰিষদৰ দায়িত্বও গ্ৰহণ কৰিছিলে দলটোক নেতৃত্ব প্ৰদান কৰিছিলে ৰাজেন গোহাঁই আৰু দেখিবলৈ পোৱা গৈছে ৰাজেন গোহাঁই দল ত্যাগ কৰিছে আৰু বৰ্তমান ৰাজেন গোহাঁই দল ত্যাগ কৰাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি এই বিষয়টোৱে চৰ্চা লাভ কৰিছে ৰাজেন গোহাঁই কিয় দল ত্যাগ কৰিলে কলৈ যাব ৰাজেন গোহাঁই অসম জাতীয় পৰিষদ ত্যাগ কৰিছে ৰাজেন গোহাঁই অজাপ ত্যাগ কৰিছে ৰাজেন গোহাঁই অজাপৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিছে এই মুহূৰ্তত ৰাজেন গোহাঁই আৰু খবৰ অসম জাতীয় পৰিষদ ত্যাগ কৰিছে ৰাজেন গোহাঁই দল ত্যাগৰ পিছত এতিয়া ৰাজ্যৰ ৰাজনীতিৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে বিষয়টোৱে অজাপত দায়িত্বটো আছিল অজাপৰ নেতৃত্বও লৈছিল এইগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদে কিয় দল ত্যাগ কৰিলে এই মুহূৰ্তত সাঁথৰ হৈ পৰিছে ডাঙৰ প্ৰশ্ন অজাপ কিয় ত্যাগ কৰিলে ৰাজেন গোহাঁই হঠাৎ এই সিদ্ধান্ত কিয় আকৌ দল ত্যাগ কৰিছে এবাৰ অজাপ অসম জাতীয় পৰিষদ ত্যাগ কৰিছে ৰাজেন গোহাঁই কিছুদিনৰ পূৰ্বে বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছিলে আৰু বিধানসভা নিৰ্বাচনত তেওঁ নেতৃত্ব প্ৰদান কৰিছিলে বিৰোধীৰ হৈ তেওঁ মেলে মিটিঙে ঘূৰিছিলে বিৰোধীক একত্ৰিত কেনেদৰে কৰিব পাৰি তেওঁ চাইছিলে বিৰোধীক একত্ৰিত কৰাত তেওঁ ভূমিকা পালন কৰিছিলে নিৰ্বাচনৰ ২৬ৰ নিৰ্বাচনত বিৰোধী শক্তিৰ সৈতে তেওঁ আছিলে দলটোক নেতৃত্ব প্ৰদান কৰিছিলে আৰু অজাপৰ দলটোৰ সৈতে কাম কৰিছিলে যিহেতু তেওঁ জ্যেষ্ঠ এগৰাকী ৰাজনীতিবিদ আৰু দলৰ তেওঁ দায়িত্ব লাভ কৰিছিল কিন্তু এই মুহূৰ্তত হঠাৎ ৰাজেন গোহাঁই কিয় দল ত্যাগ কৰিলে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন ডাঙৰ সাঁথৰ হৈ পৰিছে ৰাজেন গোহাঁই হঠাৎ কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যজুৰি তীব্ৰ চৰ্চা এই বিষয়ক লৈ তীব্ৰ চৰ্চা লাভ কৰিছে পুনৰ দল ত্যাগ কৰিছে ৰাজেন গোহাঁই বৰ্তমান তেওঁ সকলো দায়িত্বৰ পৰা অব্যাহতি লৈছে লগতে দলৰ যি প্ৰাথমিক সদস্য পদ আছিলে অজাপৰ প্ৰাথমিক সদস্য পদ আছিলে অজাপৰ প্ৰাথমিক সদস্য পদৰ পৰাও তেওঁ অব্যাহতি লাগে বুলি দলৰ সভাপতি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু সেই পদত্যাগ পত্ৰ লুৰিণজ্যোতি গগৈলৈ প্ৰেৰণ কৰিছে আৰু সামাজিক মাধ্যমৰ জৰিয়তেও তেওঁ সেই পদত্যাগ পত্ৰ ৰাজহুৱা কৰিছে সামাজিক মাধ্যমৰ জৰিয়তেও তেওঁ পদত্যাগ পত্ৰখন ৰাজহুৱা কৰিছে আৰু এই খবৰ লাভ কৰাৰ পিছত এতিয়া ৰাজ্যজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে বিষয়টোৱে কিয় ৰাজেন গোহাঁই হঠাৎ এই সিদ্ধান্ত লৈছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজেন গোহাঁই হঠাৎ কিয় এই ডিচিশ্যন ল'ব লগা হৈছে সাঁথৰ হৈ পৰিছে সকলোৰে বাবে অজাপ ত্যাগ কৰিছে ৰাজেন গোহাঁই পুনৰ দল ত্যাগ কৰিছে অজাপ ত্যাগ কৰিছে সকলো দায়িত্বৰ পৰা ৰাজেন গোহাঁই লগতে প্ৰাথমিক সদস্যৰ পৰাও অব্যাহতি বিচাৰিছে দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ এই মুহূৰ্তত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু অজাপ ত্যাগ কৰাৰ পাছতে এতিয়া ৰাজেন গোহাঁই দল ত্যাগৰ পাছতে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে এই বিষয়টোৱে অসম জাতীয় পৰিষদ ত্যাগ কৰিছে ৰাজেন গোহাঁই আৰু ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি এই বিষয়টোৱে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে কিয় অজাপ ত্যাগ কৰিব লগা হৈছে ৰাজেন গোহাঁই ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এতিয়া ৰাজেন গোহাঁই দল ত্যাগ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে বিষয়টোৱে কিয় হঠাৎ এই সিদ্ধান্ত গ্ৰহণ কৰিছে জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে যিহেতু তেওঁ বেছিদিন হোৱা নাছিলে অজাপত যোগদান কৰা বেছিদিন হোৱা নাছিলে অজাপত যোগদান কৰিছিলে হঠাৎ অজাপৰ পৰা পদত্যাগ কৰিছে ৰাজেন গোহাঁই সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে প্ৰাথমিক সদস্য পদো এৰিছে মুহূৰ্তত প্ৰাথমিক সদস্য পদৰ পৰা তেওঁ অব্যাহতি লৈছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ৰাজেন গোহাঁই লুৰিণজ্যোতি গগৈৰ সংগ এৰিলে ৰাজেন গোহাঁই বিৰোধীৰ ঐক্যৰ হৈ তেওঁ কাম কৰিছিলে বিৰোধীক কেনেদৰে একত্ৰিত কৰিব পাৰি তেওঁ এতিয়া নেতৃত্ব গ্ৰহণ কৰিছিলে হঠাৎ এই সিদ্ধান্ত কিয় গ্ৰহণ কৰিছে নিৰ্বাচনত পৰাজয় হ'ল বিৰোধী শক্তি কেনেদৰে উত্থান কৰিব পাৰি বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনৰ ২৬ৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে দেখিবলৈ পোৱা গৈছিলে ২৬ৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখিবলৈ পোৱা গৈছিলে কিন্তু নিৰ্বাচনত পৰাজয় হ'ল বিৰোধী ঐক্যৰ পৰাজয় হ'ল তাৰপিছত ৰাজেন গোহাঁই হঠাৎ দল ত্যাগ ৰাজেন গোহাঁই দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু এই বিষয়টোৱে চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যতে কিয় দল ত্যাগ কৰিলে সকলোৰে বাবে এতিয়া সাঁথৰ হৈ পৰিছে ৰাজেন গোহাঁই অজাপ ত্যাগ ৰাজেন গোহাঁই পুনৰ দল ত্যাগ কৰিছে অজাপ ত্যাগ কৰিছে লুৰিণজ্যোতি গগৈ সংগেৰি পুনৰ কলৈ যাব ৰাজেন গোহাঁই এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন পুনৰ দল ত্যাগ
অজাপ ত্যাগ কৰিছে জ্যেষ্ঠ ৰাজনীতিবিদ এগৰাকী ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদ ত্যাগ কৰিছে আৰু দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে যি বিষয়বাব আছিলে যি দায়িত্ব তেওঁক অৰ্পণ কৰা হৈছিল এই সকলো দায়িত্বৰ লগতে প্ৰাথমিক সদস্যটো তেওঁ নাথাকে প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে আৰু সভাপতি লুৰিণজ্যোতি গগৈক পদত্যাগ পত্ৰ প্ৰেৰণ কৰি এটা কথা তাত লিখিছে যে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁ পদত্যাগ তেওঁ বিচাৰিছে হঠাৎ দল ত্যাগ কৰিছে এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদে আৰু হঠাৎ দল ত্যাগ কিয় কৰিব লগা হ'ল এই সিদ্ধান্ত কিয় গ্ৰহণ কৰিলে ডাঙৰ খাটৰ ৰাজ্যৰ ৰাজনীতি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এই খবৰ লাভ কৰাৰ পিছত ৰাজ্যজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে বিষয়টোৱে